হেল্ল' গাইস, আপোনালোকে এঞ্জেলা চাংমাৰ নাম শুনিছে? এঞ্জেলা চাংমাই কোন আপোনালোকে নিশ্চয় জানে। এঞ্জেলা চাংমাই এজন যুৱ প্ৰজন্মৰ সাংবাদিক। তেওঁ অকল সাংবাদিকে নহয়, কথাৰে কামেৰে এখন সুস্থ সমাজ বা আধ্যাত্মিক জ্ঞান দিব পৰা গুণ তেওঁৰ আছে। বৰ্তমান বহু চৰ্চিত যুৱ সাংবাদিক এঞ্জেলা চাংমাৰ ভাষণ শুনিলে আপুনিও শুনি থাকিবলৈ মন যাব। যিকোনো গতানুগতিক ব্যতিক্ৰমী চিন্তাৰে যুৱ প্ৰজন্মৰ হিচাপে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। আজি মই এই এঞ্জেলা চাংমাৰ কিছু গুৰুত্বপূৰ্ণ কথা আৰু এফাকি গীতৰ কুলি লৈ আহিছো, আহক আমি একেলগে চাওঁ। বৰ বেছি এই মনুষ্যৰ এই শৰীৰটো আবৰি ৰখা কাপোৰ কানি অলংকাৰ এইবোৰত আমি বৰ বেছি মূৰ ঘমাই সময় নষ্ট কৰি লাভ নাই। বোলে এই দেহাটোনো কেইদিনীয়া? দেহা এদিনীয়া, দেহা দুদিনীয়া, দেহা হলে দিহিঙৰ গৰা, কোনোবা এদিনা যাবগৈ লাগিব এৰি থৈ মনুষ্যৰ দেহা। একেলগে এটা হাত চাপৰি বিচাৰিম। নগলে নহব, যাবই লাগিব জীৱন দুদিনীয়া সাকু। এই সাকুহে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু। এই নগলে নহব, যাবই লাগিব জীৱন দুদিনীয়া সাকু। এই সাকুহে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু, দেখিলে উৰি যায় ধাতু। গতিকে এই জীৱনটো খুব দুদিনীয়া। আমি মই কৰি লাভ নাই, আমি হৈ থাকক, একেলগে এটা শক্তি পাব। আপোনালোকে সম্পৰ্ক গঢ়ক, সম্পৰ্ক এইবাবেই গঢ়ক। এই যে আপোনালোক আজি একেলগে বহি আছে, হয়তো কোনোৱে প্ৰথমবাৰ লগ পাইছে, কোনো আপোনালোক চিনাকি একেখন গাঁৱৰে। আপোনালোকৰ মাজত সম্পৰ্ক এইবাবেই গঢ়ক, কাৰণ যান্ত্ৰিকতাৰ এই পৃথিৱীত আমি লাহে লাহে মানুহ হেৰুৱাইছো। এদিনীয়া দেহা দুদিনীয়া, দেহা হলে দিহিঙৰ গৰা, কোনোবা এদিনা যাবগৈ লাগিব এৰি থৈ মনুষ্যৰ দেহা। একেলগে এটা হাত চাপৰি বিচাৰিম। নগলে নহব, যাবই লাগিব জীৱন দুদিনীয়া সাকু। এই সাকুহে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু। এই নগলে নহব, যাবই লাগিব জীৱন দুদিনীয়া সাকু। এই সাকুহে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু, দেখিলে উৰি যায় ধাতু।